নাম ৰেজিষ্টাৰ কৰা আছে নাম ৰেজিষ্টাৰ কৰা আছে চাওক, সাম্প্ৰতিক সময়ত অসম চৰকাৰে যি বিদেশী মুক্ত অসম গঢ়িব তুলিছে বা বেদখল কৰি থকা যিসমূহ মানুহ আছে তাক উচ্ছেদ কৰি আছে, তাক আমি সদৌ কুজাজমুখী ছাত্ৰ সন্থা উজনি মধ্য সমিতি আৰু চিলাই সেনাই পোনপ্ৰথমে আমি ধন্যবাদ জনাইছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, এই সপোন কিন্তু বহু আগতে হ'ব লাগিছিলে। বৰ্তমান সময়ত কিন্তু আমি দেখিবলৈ পাইছো যে অসমখনত কেৱল মিয়াৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে। আজি নামনিৰ পৰা উজনিলৈকে ক'ত মিয়া নাই, য'ত আজি উচ্ছেদ নাই হোৱা। বৰ্তমান সময়ত উচ্ছেদ কৰিবলৈ কিন্তু কোনো এখন চৰকাৰে বিগত সময়ত কিন্তু সাহস নকৰিলে। আমি ইয়াত ৰাজনীতিৰ কথা এইটো কাৰণে ক'ব বিচাৰিছো, কোনো ইয়াত ৰাজনীতিৰ কথা নাথাকিব, কোনো ইয়াত সাম্প্ৰদায়িকতাৰ কথা নাথাকিব, ইয়াত জাতি মাটি আৰু ভেটি সুৰক্ষাৰ কথা থাকিব। ইয়াত অসমতে বায়ু পানী গ্ৰহণ কৰি যদি মিয়াই কাইলৈ আমাক কয় যে আমি এখন মিয়ালেণ্ড বনাম, ইয়াত মিয়াৰ সংস্কৃতি চলিব, মিয়াৰ কথা চলিব, এই কথা আমি কোনো কাৰণতে মানি নচলো। আজি আমি শিৱসাগৰৰ পৰা, ঐতিহাসিক এই শিৱসাগৰৰ পৰা এখন আমি সংগ্ৰাম আৰম্ভ কৰিছো, যিখন সংগ্ৰামত অসমীয়াৰ স্বাভিমান থাকিব, অসমীয়াৰ গৌৰৱ থাকিব, অসমীয়াৰ কথা ইয়াত থাকিব। ইয়াত অসমীয়াৰ কথাৰ বাহিৰে মিয়াৰ কোনো কথা নাথাকিব। আৰু মিয়া যদি কেনেবাকে ইয়াত দম্ভালি মাৰিবলৈ হয়, আমি মিয়াক খেদিবলৈ নিজে কিন্তু বাধ্য হ'ম। আমি নিজৰ বিবেকে কিছুমান আজি কাৰ্যসূচী আজি বৰ্তমান সময়ত আমি লৈছো। আজি কিছুমান আমি শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আজি মিয়ামুক্ত কৰিবৰ কাৰণে যিসমূহ ভাড়াতীয়া আছে, ভাড়াঘৰসমূহত আমি নিজে তদন্ত আজি কৰিছো। আৰু তাত কিছুমান আমি সন্দেহজনক কিছুমান নথি পত্ৰ আজি কিছুমান মানুহৰ পৰা আমি পোৱা নাই। এই কথাখিনিক লৈ আমি চিন্তিত হৈছো যে য'ত উচ্ছেদ চলি আছে, সেই উচ্ছেদ হোৱা পৰিয়াল মানুহখিনি, সেই মানুহখিনি আহি কিজানি আমাৰ উজনি অসমত থিতাপি লৈছে, তেনে কিন্তু আমি অনুমান পাইছো। গতিকে আমি প্ৰশাসনক, জিলা প্ৰশাসনক হওক, মাননীয় মুখ্যমন্ত্ৰী হওক, মহোদয় হওক, উচ্ছেদ কৰিলে নহ'ব। সেই উচ্ছেদিত পৰিয়ালসমূহ ক'ত গৈছে, তেওঁলোকৰ সংস্থাপনৰ কাৰণে কিবা ব্যৱস্থা কৰিছেনে? যদি তেওঁলোক সন্দেহজনক ব্যক্তি হয়, তেনেহ'লে তেওঁলোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰক। অন্যথা চৰকাৰে কিন্তু অসমৰ পৰা বাংলাদেশক বা পাকিস্তান য'তে খেদি দিব লাগে অতি সোনকালে। অন্যথা কিন্তু আমি আগন্তুক দিনসমূহত, আমি বৰ্তমান সময়ত নিজৰ তদন্ত কৰিছো, আগন্তুক সময়ত কিন্তু নিজে খেদিবলৈ মিয়াক কিন্তু বাধ্য হ'ম। তাৰ কাৰণে কিন্তু আমি জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ কিন্তু কোনো কাৰণতে জগৰীয়া নহ'ম। হয়, এতিয়া দেখিবলৈ পোৱা গৈছে যে আমাৰ সমগ্ৰ অসমতে এতিয়া মানে যিটো মিয়াৰ পুৰা দপদপনি উঠিছে। ইয়াত আমাৰ অসমীয়া সম্প্ৰদায়ৰ মানুহ আছো, আমাৰ থাকিবলৈ নিজৰে অশান্তি পৰিৱেশ সৃষ্টি হৈ গৈছে মিয়াৰ উৎপাদত। তো আমি আজি আক্ৰাছু ভাতৃ সংগঠন আৰু আমাৰ চিলাই সেনা, বীৰ চিলাই সেনাই লগ লাগি আজি তদন্ত কৰিবলৈ ওলাই আহিছিলো, মিয়া ক'ত কেনেকে বসবাস কৰি আছে। আজি অলপ তথ্য পোৱা গৈছে, আৰু ইয়াৰ পৰাই বীৰ চিলাই সেনাৰ পৰা এটা সকিয়নি দিয়া হৈছে, যদি ইয়াত মিয়াৰ সোনকালে আমাৰ অসমখন খালী কৰি নিদিয়ে, কিন্তু তাহাঁতৰ অৱস্থা বেয়া কৰি দিয়া হ'ব, বহুত বেয়াকে অৱস্থা কৰি দিয়া হ'ব তাহাঁতৰ। এয়াই শেষবাৰৰ কাৰণে সকিয়নি দিয়া হৈছে মিয়াক, যে সোনকালে আমাৰ অসমখন খালী কৰিব লাগে, তাহাঁতি সোনকালে বাংলাদেশ যাবগে লাগে। বেছি আমাৰ শিৱসাগৰ জিলাৰ পৰা 7 দিনৰ সময় দিয়া হৈছে। 7 দিনৰ ভিতৰত আমাৰ শিৱসাগৰ জিলাখন মিয়ামুক্ত হ'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।